6 নং ওয়ার্ডৰ বিজয় প্ৰাৰ্থী শ্ৰী ভূপেন পাণ্ডৱদেৱক এই সম্বৰ্ধনা পত্ৰটো আগবঢ়াই দিবৰ কাৰণে আমি এটি ফুলাম গামোচাৰে সম্বৰ্ধনা পত্ৰটো আগবঢ়াই ইতিমধ্যে আমাৰ মহিলা ইয়াত ভাল লাগিছে আজি মন কি বাত অনুষ্ঠান আৰু তিৰংগা যাত্ৰা চবেই মনত আহিছে আৰু গৌৰৱৰ কথা এইখন ৱাৰ্ডৰ পৰা মই 7 নং ৱাৰ্ডৰ পৰা দুবাৰ বিজয়ী হৈছোঁ। সকলো জ্যেষ্ঠ মহিলাসকল হওক জ্যেষ্ঠ কাৰ্যকৰ্তাসকল হওক মোক বহুত সহায় সহযোগ কৰিলে। মই সেইকাৰণে আজি ইয়াত উপস্থিত বিজয় হৈ উপস্থিত হ'ব পাৰিছোঁ আৰু সকলোৰে মা দেউতা আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদহে মোৰ ওপৰত আৰু লগতে ভগৱানৰ আশীৰ্বাদ আছে সেইবুলি আৰু ওলাই আহিলোঁ। পঞ্চায়ত ইলেকশ্যন আপোনালোকে যি সহায় সহযোগ আগবঢ়ালে তাৰ বাবে আপোনালোকক ইমান ধন্যবাদ জ্ঞাপন কৰি মোৰ সমূহ বক্তব্য ধন্যবাদ জ্ঞাপন আইতা বা ইনষ্টিটিউটবিলাকতো এনে কৰা ব্যৱস্থাও আছে সময়ে যিটো কাম পঞ্চায়ত লেভেলত গ'লে পঞ্চায়তৰ পৰা মণ্ডলসমূহ পূৰণ কৰিব পৰা যায় এনেকুৱা ব্যৱস্থাও আছে আৰু মোবাইলৰ দ্বাৰা পঠিয়াব পৰা ব্যৱস্থা আছে। আমাৰ সময়ত তেনেকুৱা ব্যৱস্থা নাছিলে সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে মই এইটো অনুভৱ কৰোঁ যে আমাৰ সেইটো সময়ত আৰু ভাল ভাল জেগা আছিলে দিব পৰা নহ'ল। এতিয়া সময়ত এইখিনি ল'ৰা যিবিলাক লেটাৰ যদি পাছ কৰি সেইখিনি ব্যৱস্থা ভাল ভাল জেগা দিব পৰা হ'ব। সেইটো সেইটো লেভেলত তাতো স্কিম আহে আমাৰ পঞ্চায়ত লেভেলত সেইটো অলপ তদন্ত কৰিব লাগে। আৰু তেখেতলৈ অনুৰোধ কৰিছোঁ যাব বুলি মই জ্ঞাপন কৰিছোঁ। মোৰ অকণমান ভুল কিয়ত হৈছে যিনেকি আমাৰ প্ৰাণ আমাৰ ৰাইজৰ হৈ আমাৰ দেশৰ হৈ যিনেকি সেনাবাহিনীয়ে হৈ প্ৰাণ বলিদান দিছে তেওঁলোকক মই সমবেদনা মই জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি পায়। তাৰপিছত আৰু দ্বিতীয়তে আজি সভাৰ এটা উদ্দেশ্য আছিলে নৱনিৰ্বাচিত ৱাৰ্ডসকলক অভিনন্দন জ্ঞাপন কৰা আৰু তেওঁলোকৰ মতামত লৈ পিনি আমি সুখী হৈছোঁ। তেওঁলোকৰ মনৰ ভাৱ তেওঁলোকে দুয়োজনে 6 নম্বৰ ৱাৰ্ড এজন পুৰুষ হৈছে আৰু আমাৰ 5 নম্বৰ মহিলা দুয়োগৰাকীয়ে মিনু পাণ্ডৱো কৈছে আৰু ভূপেন পাণ্ডৱো কৈছে। তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যাতে তেওঁলোকৰ 5 বছৰ কাৰ্যকৰ্তাত যিখিনি সমস্যা আছে সেই সমস্যাখিনি তেওঁলোকে পূৰণ কৰিবলৈ চেষ্টা কৰিম বুলি কৈছে। ইয়াকে কৈ মোৰ যদি ক'ৰবাত ভুলভ্ৰান্তি হৈছে ৰেখামণি ভূঞা বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ল'ৰা-ছোৱালীসকলে নতুন কথা ক'লে এতিয়া কাৰ্যসূচী আছে মোৰ কথাটো হ'ল কি এতিয়াতো আমি নিজেই বিজয়ী হোৱা নাই মেম্বাৰকেইটা। এতিয়া আপোনালোকৰ সহযোগিতা সম্পূৰ্ণভাৱে আগবঢ়াৰ কাৰণে আমি দুটা ৱাৰ্ডতে আমি বিজয়ী হৈছোঁ। মই ভাবিছোঁ কি সভাপতি মহোদয় আছে, আমাৰ সম্পাদক ডাঙৰীয়াও আছে,
তো আমি যিখিনি আমাৰ কেম্পেইনিং ক্ষেত্ৰত যিখিনি আমাৰ মহিলা হওক বা যুৱ মৰ্চা হওক আৰু জ্যেষ্ঠ কোনোবা আছিলে ন আমাৰ লগত, তো ৱাৰ্ডে এতিয়া আমাৰ 6 নম্বৰ ৱাৰ্ডত আমাৰ যিখিনি আমাৰ মোক মহিলা যিমান ছাপৰ্ট কৰিলে সেইখিনিৰ মাজত মানে মই এখন কমিটি বনাম বুলি ভাবিছোঁ হা। তো সভাপতি মহোদয় আছে, আমাৰ মানে সাধাৰণ সম্পাদক আছে, তো কথাটো ইয়াত কৈ দিলে ভাল হ'ব। তো আমাৰ ৱাৰ্ডটো আমাৰ যিখিনি আমাৰ মহিলা থাকিব, আমাৰ গোটৰ এতিয়া বিষয় বিভাগখিনি থাকিব, সেইখিনিৰ মাজতে যিমান মানে আমাৰ মানে পঞ্চায়ত থ্ৰু দি অহা আঁচনি সেই কমিটি বনাই দিয়া মাজতে মানে আলোচনা কৰি কাক দিব লাগে, কাক মানে দিয়াটো যোগ্য হয় নে নহয়, আলোচনা বিলোচনা সিহঁতে কৰিব আৰু সিহঁতে মানে বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। পাছত মানুহে মানে আমাক আঙুলিয়াই দিব নোৱাৰিব যে সিহঁতে ভিতৰে সিহঁতে হেৰি মানে চিলেকশ্যন কৰিলে সেইটো যাতে ওলাই নাহে। তো মই সেইটো কমিটি বনাই দিলে ভাল হয় বুলি মই সভাপতি মহোদয় কৈছোঁ। মই কেনেকৈ কি হ'ব এনেকৈ কৰিলে? শপত গ্ৰহণ হোৱাৰ পাছত আৰু আজি 2টা ৱাৰ্ডৰ আমাৰ সহযোগী প্ৰাৰ্থী আৰু আমাৰ আইমাতৃ আৰু বন্ধুবৰসকল, ইতিমধ্যে আমাৰ 6 নং ৱাৰ্ডৰ বিজয় প্ৰাৰ্থীয়ে আগতে কৈছিলে এই কথাষাৰ, আৰু ময়ো সেই কথাটো সন্মত দিছিলোঁ যে আমাৰ 2টাই ৱাৰ্ডৰ হৈ এটা কমিটি এটা গঠন কৰিব লাগিব, আৰু যিবিলাক আঁচনি আহিব সেইজন প্ৰাৰ্থীয়ে মানুহক মানে বিবেচনা কৰি কোনবিলাক মানুহক দিলে মানে আমাৰ আগতো যাতে কামবিলাক কৰিবলৈ সুবিধা হয়, সেইকাৰণে সেই চিলেকশ্যনটো এটা কমিটি হ'লে মানে ভাল হ'ব। সেইটো কাৰণে আজিৰ সভাতে আমি এই কমিটিটো গঠন কৰি দিবৰ কাৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু 2টাই মানে ৱাৰ্ডৰ মানুহে একেলগত আছে যেতিয়া ইয়াতে বনাই দিলে ভাল হ'ব। আৰু বিভিন্ন ধৰণৰ মানে আমাৰ সমস্যা থাকে, সেই সমস্যাৰ পৰা আমি অলপ মানে হাত সাৰি থাকিব পাৰিম। কাৰণ একেজন মানুহকে গোটেইখিনি দায়িত্ব দিলে হয়তো কোনোবা এজন থাকি যাব পাৰে। সেইকাৰণে কমিটি যদি বেছি থাকে তেতিয়াহ'লে আমাৰ মাজত সেইখিনি কথা প্ৰসংগত ওলাই যাব, মানে কোনোবা এজন বা থাকি গ'লে ওলাই যাব। সেইকাৰণে কমিটিটো আমাৰ কাৰণে বহুত প্ৰয়োজন হৈছে, আৰু এই প্ৰয়োজনটো সম্পূৰ্ণ আমাৰ আইমাতৃসকলৰ সহযোগতে কৰিব বিচাৰিছোঁ। আপোনালোকৰ পূৰ্ণ সমৰ্থনেৰে আমি এই কমিটিটো গঠন কৰিবলৈ আগবাঢ়িম। সকলোৰে মতামত এটি আছে নেকি? কমিটিটো হ'লে ভাল হ'ব নেকি? এইবছৰ আমি পঞ্চায়তখন দখল কৰিব পাৰিলোঁ, আৰু আগন্তুক বিধানসভাৰ কাৰণে আমি সকলোৱে সাজু হ'ব লাগিব। কাৰণ আমি পঞ্চায়তখন দখল কৰিলে নহ'ব, বিধানসভা সমষ্টিখিনি আমি দখল কৰিব লাগিব। তেতিয়া আমাৰ যিখিনি ৰাইজৰ আশা আকাংক্ষা সেইখিনি আমাৰ ৱাৰ্ড মেম্বাৰসকলৰ জৰিয়তে ৰাইজে, গতিকে সভাপতি ডাঙৰীয়াই সকলোখিনি কথাই কৈ গ'ল। মই শেষত 2গৰাকী ৱাৰ্ড মেম্বাৰৰ পৰা আশা ৰাখিম যাতে 2গৰাকী নিস্বাৰ্থভাৱে ৰাইজক সেৱা কৰি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ লগতে ৰাইজৰ সেৱাত মানে মনোনিৱেশ কৰে, আৰু যাতে আমি জিকাই দিয়া ৱাৰ্ড মেম্বাৰৰ পৰা বা আমাৰ দলৰ মানে ব্যাঘাত হ'ব নালাগে যে ৱাৰ্ড মেম্বাৰগৰাকী এনেধৰণৰ কাম কাজ কৰিছে। যিকোনো আপোনালোকৰ আঁচনি আপোনালোকৰ ভোট সমিতিৰ লগত যোগাযোগ কৰি যিকোনো আঁচনি ৰূপায়ণ কৰাত যদি আপোনালোকে সহযোগ কৰে তেনেহ'লে আপোনালোকৰ কাৰ্যকাল সুন্দৰমতে পাৰ হৈ যাব বুলি আশা ৰাখি মই এই সমুদয় এষাৰ ইমানতে সামৰিলোঁ। নমস্কাৰ। ভাৰত মাতা কি জয়। এই সভাখনত আহি সভাখনৰ দৃষ্টিৰে আমাৰ সৌন্দৰ্য বঢ়ালে মাসকলক কৈছোঁ, দাদাসকলক কৈছোঁ, আৰু যিটো জ্যেষ্ঠসকলক আমাৰ মিজত আছে। গতিকে ভৱিষ্যতেও আমাৰ তেনেকুৱা মিটিং মাটাং হ'লে সভাপতি হ'লে তেনেকৈ হ'লে সময় ওলাই আপোনালোকে আহিব, আৰু আলোচনা কৰাৰ পাছতো আমাৰ এই যিমান সমস্যা মানে সমাধান হ'ব। যদি আপোনালোকে সহায়ক আমাৰ 5টা বজাত পাম বুলি, আৰু আগন্তুক আমাৰ ডাঙৰ এটা নিৰ্বাচনো আছে। গতিকে এতিয়াৰ পৰা আমি কাৰ্যসূচীবিলাক তেনেধৰণৰ মানে কণ্টিনিউ কৰিলে আমাৰ পঞ্চায়তখন বা আমাৰ ৱাৰ্ড মেম্বাৰ জেগাবিলাক আমাৰ
ভাল হ'ব। আৰু যিবিলাক আমাৰ আঁচনি হ'ব এই আঁচনিবিলাক আপোনালোকে পঞ্চায়ত দ্বাৰা গম পাব আৰু ৱাৰ্ড মেম্বাৰবিলাক আছে। গতিকে তেখেতে এটা মূল্যৱান কথা কৈছে যে কমিটি বনাব লাগে। কমিটি হ'লে আমাৰ কি হয় মানে ভুল নহয়, মানে পোৱা মানুহখিনি যোনটো মানে নিয়ে পাব। গতিকে ভৱিষ্যতে আপোনালোকে এনেধৰণৰ মিটিং সভা সমিতি পতাৰ লগে লগে আপোনালোকে সহযোগ কৰিব। আৰু আজি সভা যিটো নিয়ম শৃংখলা আৰু যিবিলাক বক্তব্য ৰাখিবলৈ কৈছোঁ তেখেতসকলক আমাৰ মূলটো ৰখাৰ লগতে তেখেতৰ সময়ৰ মূল্য বুজি খুব কম সময়তে মূল্যৱান কথা কৰে। গতিকে মই এইখিনি কৈ আজি সভাপতিৰ মন্তব্য আৰু সভা ভংগ কৰিছোঁ।